হুঁশিয়ার হুঁশিয়ার অয়েল ইন্ডিয়া হুঁশিয়ার 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 অয়েল ইন্ডিয়া ক্ষতিপূরণ দিব লাগিব লাগিব অয়েল ইন্ডিয়া বঞ্চনা নচলিব নচলিব অয়েল ইন্ডিয়া বঞ্চনা নচলিব নচলিব অয়েল ইন্ডিয়া হুঁশিয়ার হুঁশিয়ার সদৌ অসম মটক ছাত্ৰ সন্থা জিন্দাবাদ জিন্দাবাদ আমাৰ প্ৰাপ্য অধিকাৰ লাগিবই আমাৰ প্ৰাপ্য অধিকাৰ লাগিবই অয়েল আজি মইমতালি নচলিব অয়েলৰ মইমতালি নচলিব আমাক ক্ষতিপূৰণ লাগিবই আমাক উন্নয়ন লাগিবই অয়েল ইন্ডিয়া মিছা প্ৰবঞ্চনা ঠগবাজি নচলিব মিছলীয়া কথা প্ৰতিশ্ৰুতি নচলিব অয়েল ইন্ডিয়া হুঁশিয়ার আমাৰ প্ৰাপ্য অধিকাৰ লাগিবই মটক ছাত্ৰ সন্থা জিন্দাবাদ আজি আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি বাধ্য হৈছোঁ কাৰণ এই পানীতোলা অঞ্চলৰ বিশেষকৈ গন্ধিয়া অঞ্চলটো তথা ইয়াত ডিআইএন যোনটো খাট আছে অইল ইণ্ডিয়াৰ আজি 20 বছৰ 25 বছৰ ধৰি তেওঁলোকে যি খনন কাৰ্য চলাই আছে আপোনালোকে দেখা পাব যে আপোনালোকে এইটো অঞ্চলত যিসমূহ উন্নয়ন হ'ব লাগিছিলে সেই উন্নয়ন যিহেতু অইল ইণ্ডিয়া যোনটো CSR ফাণ্ড থাকে লগতে অইল ইণ্ডিয়া বিশেষ কিছুমান আঁচনি থাকে তেওঁলোকৰ স্বাস্থ্য ক্ষেত্ৰতে হওক বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ কিছুমান আঁচনি আছে কিন্তু সেই আঁচনিসমূহ যি ধৰণে ফলপ্ৰসূ হ'ব লাগিছিল কিন্তু আজি পৰ্যন্ত সেই আঁচনিসমূহ ফলপ্ৰসূ আমি দেখা নাই আৰু লগতে আপোনালোকে দেখা পাব যে এইটো অঞ্চলতে পানীতোলা বৃহত্তৰ পানীতোলা অঞ্চলটোত অইল ইণ্ডিয়া এটা অধ্যুষিত অঞ্চল যি অইল ইণ্ডিয়া অধ্যুষিত অঞ্চলত আপোনালোকে দেখা পাব যে ইয়াত অইল ইণ্ডিয়া এইটো 20 বছৰ হৈ গ'ল আৰু নতুনকৈ ইয়াত দুটাকৈ প্ৰজেক্ট তেওঁলোকে আৰম্ভ কৰিব লৈছে বুলি আমি গম পাইছোঁ আৰু সেই প্ৰজেক্টটোত যাতে অনাগত সময়ত অইল ইণ্ডিয়া লগতে অইল ইণ্ডিয়া যিসমূহ ব্যক্তিগত প্ৰতিষ্ঠান আমাৰ পানীতোলা বৃহত্তৰ পানীতোলা অঞ্চলটোত আছে সেই ব্যক্তিগত প্ৰতিষ্ঠানসমূহতো আমাৰ থলুৱা ল'ৰাসকলক যোগ্যতাৰ ভিত্তিত তেওঁলোকে নিযুক্তি প্ৰদান কৰিব লাগে লগতে অইল ইণ্ডিয়াতো তেওঁলোকে যি বাছনি পৰীক্ষাসমূহ পাতে আৰু আমাৰ এই অইল এফেক্টেড এৰিয়াসমূহৰ পৰা তেওঁলোকে বিশেষ ধৰণৰ তেওঁলোকে আমাক নিযুক্তি ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব লাগে আৰু লগতে উন্নয়নমূলক যিসমূহ কাম কাজ আছে সেই ক্ষিপ্ৰ গতিৰে আগবাঢ়িব লাগে কাৰণ অইলে যিসমূহ দেশৰ উন্নয়ন কৰিছে সেইটো আমি নুই কৰিব নোৱাৰি তেওঁলোকে যথেষ্টখিনি দেশক আগবঢ়াই লৈ গৈছে অৰ্থনৈতিক ক্ষেত্ৰত কিন্তু তাৰ উপৰিও কিন্তু গয়া অঞ্চলৰ এই অইল এফেক্টেড এলেকাবিলাকত তেওঁলোকে যি ধৰণে উন্নয়নমূলক কামসমূহ কৰিব লাগিছিল কিন্তু সেইটো কৰা দেখা নাযায় তেওঁলোকক আমি ইতিমধ্যে সদৌ অসম মটক ছাত্ৰ সন্থাই আমি যোৱা কেইদিনত এখন মেমৰেণ্ডাম আমি তেওঁলোকক আমি দাবী কৰিছিলোঁ তাত আমাৰ 10টা দাবী আছিলে 10টা দাবীৰ ভিতৰত আছিলে প্ৰথমটো দাবীয়ে আছিলে অইল এফেক্টেড এৰিয়াৰ আমাৰ থলুৱা যুৱকসকলক নিযুক্তি ক্ষেত্ৰত আগবঢ়াই নিবলৈ তেওঁলোকক আমি দাবী জনাইছিলোঁ লগতে তেওঁলোকে উন্নয়নমূলক যোনটো CSR ফাণ্ডৰ আমি এখন তালিকা দিছিলোঁ লগতে স্বাস্থ্য খণ্ডত যিসমূহ আগতে আমাৰ এই অঞ্চলটোত সৰু সৰু মোবাইল ভানৰ জৰিয়তে ইয়াত কৃত্ৰিমভাৱে স্বাস্থ্য পৰীক্ষা কৰা তেওঁলোকে আগতে ব্যৱস্থা কৰিছিলে কিন্তু এতিয়া সেই পৰ্যন্ত এইবিলাক কিন্তু আজিকালি একেবাৰে দেখা পোৱা নাযায় গতিকে আমি বিচাৰিছোঁ যে আগৰ যিবিলাক তেওঁলোকৰ সা সুবিধা আছিলে সেইবিলাক পৰ্যায়ক্ৰমে আগবঢ়াই লৈ যাব লাগে তাকে আমি হয় ৰাস্তাটো আপোনালোকে দেখিছে ইয়াত বিভিন্ন ধৰণৰ ধূলি বালি যিসমূহ এতিয়া খৰাংকাল ইয়াত অইল ইণ্ডিয়াৰ গধুৰ যান বাহনবিলাক অহা যোৱা কৰা দেখা যায় কিন্তু অনাগত আগতে গধুৰ যান বাহনবিলাক যেতিয়া আহিছিলে তেতিয়া তেওঁলোকে এখন পানীৰ বাবে এখন টেংকাৰ চলাইছিল আৰু যিসমূহ বালি নিষ্কাশন মানে বালিবিলাক পানী দি পিনে মানে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰা হয় যাৰ বাবে ৰোগৰ প্ৰতিৰোধ হয় কিন্তু এতিয়া সেই গাড়ীবিলাকো নাহে গতিকে এনেধৰণৰ তেওঁলোকে কাৰ্যসমূহ আমি ইয়াৰ মানে অতিকৈ দুখজনক কথা কাৰণ ইয়াত আপোনালোকে দেখা পাব যে ৰাস্তাবিলাক আপোনালোকে দেখিছে একেবাৰে ঠেক সৰু ইয়াৰ ৰাস্তাবিলাকো ডাঙৰ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ যাতে অনাগত সময়ত এই খাটটোৰ জৰিয়তে এই অঞ্চলটোত যিদৰে অইল ইণ্ডিয়া উন্নয়ন হৈ আছে ইয়াৰ ৰাইজেও যাতে একেলগতে উন্নয়ন হ'বলৈ আমাক সহায় সহযোগিতা তেওঁলোকে যাতে আগবঢ়ায় অনাগত সময়ত যদি অইল ইণ্ডিয়া আমাৰ দাবীবিলাক মানি নলয় তেন্তে আমি বাধ্য হ'ম অইল ইণ্ডিয়া লিমিটেডত এই পানীতোলা অঞ্চলৰ এই খাটৰ জৰিয়তে আমি স্থানীয় ৰাইজৰ সহযোগত সদৌ অসম মটক ছাত্ৰ সন্থাৰ সহযোগত অৰ্থনৈতিক অৱৰোধ কৰিবলৈ অনিৰ্দিষ্টকালীন আমি অৰ্থনৈতিক অৱৰোধ কৰিবলৈ আমি বাধ্য হ'ম